আজি আমি ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত 43 গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ সমবেত হৈছোঁ। এই নিযুক্তি পত্ৰ প্ৰদানত বা এই 43 গৰাকীৰ ভিতৰত মেকানিকেল ইঞ্জিনিয়াৰ 16 গৰাকী, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ 11 গৰাকী, পাব্লিক হেল্থ ইঞ্জিনিয়াৰ 8 গৰাকী, এনভাইৰনমেণ্টেল অভিযন্তা 6 গৰাকী আৰু চিভিল ইঞ্জিনিয়াৰ 2 গৰাকী। আজি আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। অসমৰ পৌৰ প্ৰশাসন বা আমাৰ পৌৰ নিগম নিকায়সমূহত এটা সময়ত টেকনিকেল মেনপাৱাৰৰ একেবাৰে অভাৱ আছিল আৰু কাৰ্যত এজন বা দুজন জুনিয়ৰ ইঞ্জিনিয়াৰ পৰ্যায়ৰ অভিযন্তাৰে আমি সমগ্ৰ নগৰ প্ৰশাসনটো পৰিচালনা কৰিছিলোঁ। সময়ৰ গতিৰ লগত আমাৰ ৰাজ্যখন সলনি হৈছে। এখন গ্ৰাম্য অৰ্থনীতি বা সম্পূৰ্ণ গ্ৰামীণ ৰাজ্যৰ পৰা লাহে লাহে আমি আৰবানাইজেশ্যনৰ পথলৈ আগবাঢ়িছোঁ। আগতে অসমত এখন পৌৰ নিগম আছিল, এতিয়া আমাৰ ৰাজ্যত 3খন পৌৰ নিগম সম্ভৱ হৈছে আৰু নতুনকৈ কেইবাটাও অঞ্চলক আমি মিউনিচিপালিটি বা আৰবান এৰিয়া হিচাপে ঘোষণা কৰিছোঁ।